লোটাছ টেম্পলটো ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে নতুন দিল্লী। 12 নম্বৰ কুৱেশ্যন, নিম্নলিখিত সমূহৰ ভিতৰত কম্পিউটাৰৰ এক আউটপুট সঁজুলি কোনটো? ইয়াৰ উত্তৰ হৈছে স্পীকাৰ। নিম্নলিখিত কোনটো পৰ্বতমালাক ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হয়? ইয়াৰ উত্তৰ হৈছে আৰাৱলী পৰ্বতমালা। 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক কোনখন চহৰত আয়োজিত হৈছিল? ইয়াৰ উত্তৰ হৈছে পেৰিছ। মেনিলা কোনখন দেশৰ ৰাজধানী চহৰ? ইয়াৰ উত্তৰ হৈছে ফিলিপাইনছ। পূৰ্ণবয়স্ক মানুহৰ শৰীৰৰ স্বাভাৱিক উচ্চতাৰ পৰিসৰ হৈছে? ইয়াৰ উত্তৰ হৈছে 36.1 ফাৰেনহাইট টু 37.2 ফাৰেনহাইট। নিম্নলিখিত কোনটো জ্যামিতিক আকৃতিত সমান্তৰাল বাহু পোৱা নাযায়? ইয়াৰ উত্তৰ হৈছে পঞ্চভুজ। অলিম্পিকৰ হাতৰ খেলসমূহত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়? ইয়াৰ উত্তৰ হৈছে ডি ব্ৰেক ষ্ট্ৰক। নিম্নলিখিত কোনখন নদী ভাৰতৰ সবাতোকৈ দক্ষিণত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে কাবেৰী। কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে? ইয়াৰ উত্তৰ হৈছে বি পাতত।